বেলুন দিলে সোণালী ফুলকে পৃথিৱীত ঢালি কামৰাগী হয় গিৰিৰ শুৱনি ওলালো তিথি গৃহস্থজনক মেলানি মহি কৃষ্ণ 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 এই কলাপানীক লৈ লিখিছিলে আমাৰ দেউতাৰ নামটো কি আছিল সত্য দত্ত কৃষ্ণ আমি কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ একান্ত ভকত পৰম সাধু পৰম বৈষ্ণৱ আমাৰ সত্য দত্ত বাপুৰ গৃহত আজি থকা হৈছিলে আৰু প্ৰভু ভগৱন্তৰ কৃপাত তেৰা সমস্তৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে আৰু লগতে আমি এতিয়া প্ৰাতঃবেলা আমি লখিমপুৰলৈ ৰাওনা হৈছোঁ গতিকে আমি তেৰা সমস্তৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনালোঁ আৰু গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম কেতিয়াবা আকৌ আহিম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ আমি কমটি শিক্ষিত মানুহ যদিও অসমৰ প্ৰায় ডাঙৰ ডাঙৰ লিখকসকলৰ কবিসকলৰ কবিতা লিখনি এইবিলাক পঢ়া হৈছে তাৰ ভিতৰত বৰ্তমানলৈকে শংকৰ সংঘ আদি কৰি যিমানবিলাক লিখক ওলাইছে গুৰু দুজনৰ বাহিৰে সিমান সম্পত্তি কোনো দি থৈ যাব পৰা নাই অসমত গুৰু দুজনা অবিহনে অসমখন শূন্য তেনে গুৰুজনক যদি আমি গুৰু বুলি নাভাবো আমাৰ পাপ হয় পুণ্য হয় ক'ব নোৱাৰো আমাৰ উপৰি পুৰুষসকলে যিসকল গুৰু গ্ৰহণ কৰিছিল তেওঁলোককো আমি প্ৰণিপাত জনাওঁ কাৰণ তেওঁলোকেও এটা পথ গুৰুৰ ভিতৰতে তেওঁলোকেও একোটা পথ আমাৰ উপৰি পুৰুষসকলক দি থৈ গৈছে তেওঁলোকৰ প্ৰথমতে উপৰি পুৰুষবোৰ উদ্ধাৰ হৈছে আমাৰ মহাপুৰুষীয়া আছিলে এই আমাৰ কোনোবা এজন শিৱসাগৰ আছে ন আপোনালোকৰ ভিতৰতে কোন আছিলে আপোনালোকৰ গৌৰা বামুণ গাঁৱৰ ওচৰত যিখন গৌৰা বামুণ গাঁৱৰ সত্ৰ আছিল লেটুগাম সত্ৰ এই সত্ৰই আমাৰ উপৰি পুৰুষসকলে গ্ৰহণ কৰিছিলে আমি যেনিবা সংঘ জন্ম হ'ল সংঘত ল'লোঁ সেই বুলি আমি উপৰি পুৰুষক উদ্ধাৰ কৰা পুৰুষসকলক আমি অৱমাননা কৰা নাই তেওঁলোকৰ অহা নাই বাৰু নাহিলেও অন্তৰে অৱমাননা কৰা নাই যি সময়ত যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থা মতে তেওঁলোকে শৰণ দিছে শৰণ বৰণ দিছে উপৰি পুৰুষসকল উদ্ধাৰ হৈছে বুলি আমি মনতে ধাৰণা শৰণ ল'লে মানুহ গোসাঁত শৰণ ল'লে মানুহ উদ্ধাৰ হয় বুলি কয় বুলি তেওঁলোকক জ্ঞান দিছে আমাক উপৰি পুৰুষসকলে আমাৰ দেউতাও আছিলে মহাপুৰুষসকলৰ সেৱক আমাৰ দেউতাই সৰুৰ পৰাই এইবোৰ দেৱ দেৱী বৰকে নামানে একো তেনেকৈ নামানে সৰুৰ পৰাই নামানে যি সময়ত এতিয়া আমাৰ এই গাঁওখনৰ নাম দেউৰী গাঁও ইয়াৰ নাতি দূৰতে এই ৰাস্তাটোক অকণমান সিফালে পথাৰখন পাৰ হৈ এখন ফুলবাৰী দেৱালয় বৰশালিকা থান বুলি কয় এয়া মাটি ৩১৭ বিঘা মাটি ইয়াত আহোম ৰজাই গোহানি প্ৰতিষ্ঠা কৰি দান দিছিলে ইয়াত সেই মাহ প্ৰসাদ লোৱা বলি বাহন কটা মানুহখিনিক দেউৰী বুলি কয় এই যিখিনি ৩১৭ বিঘা মাটিত যিমানখিনি মানুহ বহিল সেই মানুহখিনিৰ নাম অনুসৰি গাঁওখনৰ নাম দেউৰী গাঁও হ'ল এইটো সপ্তম অষ্টম শতিকাৰ কথা ৰাজেশ্বৰ সিংহ তাতে মানে গজঘণ্টা এটা আছে আপোনাৰ হেৰিয়াত সেনাপতি বৰফুকনৰ লোহাৰ ডাঙৰ ঘণ্টা এটা আছে এখন ডাঙৰ কাঁহ আছে
ৰাজেশ্বৰ সিংহ এইবিলাক মানে এতিয়া আছে সেই তাত দেউৰী কৰাৰ কাৰণে গাঁওখনৰ নাম দেউৰী গাঁও হয় কিন্তু আমাৰ অতীজৰ পৰা তাত মাটি খাজানাটোহে নিয়ে কিবা স্বৰূপত দক্ষিণ পাৰৰ পৰা মানুহ আহি বহিলি আমাৰ ঘৰখন ফেটা ঘৰ বুলি কয় দক্ষিণ পাৰৰ ফেটা গাঁও আছে তাৰ পৰা কোনোবা পুৰুষ ইয়ালৈ সৰুৰাম বুলি এজন পুৰুষ আহিল লগত আহি দুজন এজন টনবনীয়া দুজন আহি ইয়াতে প্ৰতিষ্ঠিত মানে তেওঁলোকে বসবাস কৰিলে টনবনীয়া বোলাজন গমেৰী ঘাটৰ পুৰণা গমেৰী খালী পুখুৰীয়া গাঁৱলৈ উঠি গ'ল য'ত লম্বুৰৰ বৰা বুলি পেলাই এজন সাহিত্যিক আছিলে ব্ৰিটিছৰ দিনত নিধি লেবি ফাৰুৱে বুলি পেলাই তেওঁলোকৰ তিনিজন ভাল অভিজ্ঞ সাহিত্যিক আছিলে তালৈ সেইখন গাঁৱলৈ উঠি গ'ল তাত টনবনীয়া ঘৰ বুলি আছে আমাৰ ইয়াত ফেটা ঘৰ বুলি কয় আমাক এতিয়া আমি সৰুৰাম ভকতৰাম উমাই আৰু উমাই পিতেক আমাৰ দেউতা এতিয়া আমি পঞ্চমজন আমি ল'ৰাবিলাক 17 জনত জন্ম হৈছে ফেটা ঘৰ বুলি কয় আমাক গতিকে আমাৰ উপৰিপুৰুষসকলো মহাপুৰুষীয়া সত্ৰতে আছিলে তেওঁলোকৰ এতিয়া অৱস্থা ভাল বেয়া নাজানো বাৰু এতিয়া কিমানখিনি সত্ৰৰ উন্নতি হৈছে নাজানো কিন্তু দেখাগে নাই আগতে সত্ৰৰ হাতী দুটা আছিলে ভাল চা চিনাকি মই হেৰি আছিলে এবাৰ মই সুধো আপোনাক কৃষ্ণ আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অনুষ্ঠানটি এই বৃহৎ অনুষ্ঠানটি গুৰুজনাৰ নামত প্ৰতিষ্ঠিত এই অনুষ্ঠান ভাগলৈ আপুনি কেতিয়া জড়িত হ'ল আমি 72 চনত 72 চনত তাৰ আগলৈকে আপুনি আমি মানে কৰ্মকাণ্ডী যদিও আমি গোসানীৰ লগত আমাৰ সম্পৰ্ক নাই দেউৰী নাই আমাৰ কোনো হেৰি নাই আমাৰ বৈষ্ণৱ প্ৰথামতে চলোৱা আমাৰ দেউতাই দেৱ দেৱীবিলাক নামানে একেবাৰে নামানে কোনোবাই যদি কয় বোলে ল'ৰাটো অসুখ চাউলৰ কথা খুৱাব লাগে দেউতাই নোখোৱায় বিনোৱা বাবুক পাইছিল নেকি বিনোৱা বাবুক পাইছিল নেকি বাৰু পাহৰিছো মই হেম ভাইৰ যে গুৰুজন হেম ভাইৰ যিজন হেম ভাই গুৰু বিনোৱা পাইছো দাড়ি আছিলে ইয়ালৈকে আচ্ছা আচ্ছা চোলা নিপিন্ধে বিনোৱাজীৰ ভাষণ নহয় তেওঁৰ কথাটো বিনোৱাজী বোলাটো আমাৰ অসমলৈ কেতিয়া আহিছিলে বাৰু বিনোৱাজী আপোনাৰ 58 নে 57 চনত আহিছে চনটো মনত নাই আমি মই তেতিয়া দশমমান নে অষ্টমমান শ্ৰেণী পঢ়ি আছো নৱম 60 দশকৰ আগত 57-58 চন তেখেতৰ গহপুৰ আপোনাৰ গহপুৰ স্থায়ী জেগা নেকি এইভাগ ইয়াৰ স্থায়ী বাসিন্দা কৃষ্ণ আমি পৰম শ্ৰদ্ধাৰ শৰৎ সত্য দত্ত বাপৰ আজি অকণমান চমু ভিডিঅ' ল'লোঁ আপোনাক মহামন্দ ইতিবৃত্তটোৰ কথা অকণমান জানিলোঁ তেখেতে এজন পেছাত শিক্ষক গতিকে আজি তেখেতৰ গৃহতে আমি থাকিবলগীয়া হৈছিলে প্ৰভু ভগৱন্তই তেখেতক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰক প্ৰভু ভগৱন্তৰ চৰণত যাতে তেখেতে সদায় এনেকুৱা ভগৱন্তৰ কথা স্মৰণ কৰক গতিকে আমি তেখেতক পাই আমি কৃতকৃত হৈছোঁ আমি আন্তৰিক সেৱা জনালোঁ কৃষ্ণ জয় গুৰু কৃষ্ণ
বেলুন দিলে সোণালী ফুলকে পৃথিৱীত ঢালি কামৰ আহি হয় যিয়ে শুৱনি ওলালো তিথি গৃহস্থজনক নালানি মাগি কৃষ্ণ 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 এই কলাপানীক লৈ লিখিছিলে আমাৰ দেউতাৰ নামটো কি আছিল সত্য দত্ত কৃষ্ণ আমি কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ একান্ত ভকত পৰম সাধু পৰম বৈষ্ণৱ আমাৰ সত্য দত্ত বাপুৰ গৃহত আজি থকা হৈছিলে আৰু প্ৰভু ভগৱন্তৰ কৃপাত তেৰা সমস্তৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে আৰু লগতে আমি এতিয়া প্ৰাতঃবেলা আমি লখিমপুৰলৈ ৰাওনা হৈছোঁ গতিকে আমি তেৰা সমস্তৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনালোঁ আৰু গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম কেতিয়াবা আকৌ আহিম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ আমি কমটি শিক্ষিত মানুহ যদিও অসমৰ প্ৰায় ডাঙৰ ডাঙৰ লিখকসকলৰ কবিসকলৰ কবিতা লিখনি এইবিলাক পঢ়া হৈছে তাৰ ভিতৰত বৰ্তমানলৈকে শংকৰ সংঘ আদি কৰি যিমানবিলাক লিখক ওলাইছে গুৰু দুজনৰ বাহিৰে সিমান সম্পত্তি কোনো দি থৈ যাব পৰা নাই অসমত গুৰু দুজনা অবিহনে অসমখন শূন্য তেনে গুৰুজনক যদি আমি গুৰু বুলি নাভাবো আমাৰ পাপ হয় পুণ্য হয় ক'ব নোৱাৰো আমাৰ উপৰি পুৰুষসকলে যিসকল গুৰু গ্ৰহণ কৰিছিল তেওঁলোককো আমি প্ৰণিপাত জনাওঁ কাৰণ তেওঁলোকেও এটা পথ গুৰুৰ পিছতে তেওঁলোকেও একোটা পথ আমাৰ উপৰি পুৰুষসকলক দি থৈ গৈছে তেওঁলোকৰ প্ৰথমতে উপৰি পুৰুষো উদ্ধাৰ হৈছে আমাৰ মহাপুৰুষীয়া আছিলে এই আমাৰ কোনোবা এজন শিৱসাগৰ আছে ন আপোনালোকৰ ভিতৰতে কোন আছিলে আপোনালোকৰ গৌৰা বামুণ গাঁৱৰ ওচৰত যিখন গৌৰা বামুণ গাঁৱৰ সত্ৰ আছিল লেটুগাম সত্ৰ এই সত্ৰই আমাৰ উপৰি পুৰুষসকলে শৰণ গ্ৰহণ কৰিছিলে আমি যেনিবা সংঘ জন্ম হ'ল সংঘত ল'লোঁ সেই বুলি আমি উপৰি পুৰুষক উদ্ধাৰ কৰা পুৰুষসকলক আমি অৱমাননা কৰা নাই তেওঁলোকৰ অহা নাই বাৰু নাহিলেও অন্তৰে অৱমাননা কৰা নাই যি সময়ত যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থা মতে তেওঁলোকে শৰণ দিছে শৰণ ভজন দিছে উপৰি পুৰুষসকল উদ্ধাৰ হৈছে বুলি আমি মনতে ধাৰণা শৰণ ল'লে মানুহ গোসাঁত শৰণ ল'লে মানুহ উদ্ধাৰ হয় বুলি কয় বুলি তেওঁলোকক জ্ঞান দিছে আমাক উপৰি পুৰুষসকলে আমাৰ দেউতাও আছিলে মহাপুৰুষসকলৰ সেৱক আমাৰ দেউতাই সৰুৰ পৰাই এইবোৰ দেৱ দেৱী বৰকে নামানে একো তেনেকৈ নামানে সৰুৰ পৰাই নামানে যি সময়ত এতিয়া আমাৰ এই গাঁওখনৰ নাম দেউৰী গাঁও ইয়াৰ নাতি দূৰতে এই ৰাস্তাটোক অকণমান সিফালে পথাৰখন পাৰ হ'লে এখন ফুলবাৰী দেৱালয় বৰশালিকা থান বুলি কয় এয়া মাটি 317 বিঘা মাটি ইয়াত আহোম ৰজাই গোহানি প্ৰতিষ্ঠা কৰি দান দিছিলে ইয়াত সেই মাহ প্ৰসাদ লোৱা বলি বাহন কটা মানুহখিনিক দেউৰী বুলি কয় এই যিখিনি 317 বিঘা মাটিত যিমানখিনি মানুহ বহিল সেই মানুহখিনিৰ নাম অনুসৰি গাঁওখনৰ নাম দেউৰী গাঁও হ'ল এইটো সপ্তম অষ্টম শতিকাৰ কথা ৰাজেশ্বৰ সিংহ তাতে মানে গজঘণ্টা এটা আছে আপোনাৰ হেৰিয়াত সেনাপতি বৰফুকনৰ লোহাৰ ডাঙৰ ঘণ্টা এটা আছে এখন ডাঙৰ কাঁহ আছে
ৰাজেশ্বৰ সিংহৰ এইবিলাক মানে এতিয়া আছে সেই তাত দেউৰী কৰাৰ কাৰণে গাঁওখনৰ নাম দেউৰী গাঁও হয় কিন্তু আমাৰ অতীজৰ পৰা তাত মাটি খাজানাটোহে নিয়ে কিবা স্বৰূপত দক্ষিণ পাৰৰ পৰা মানুহ আহি বহিলি আমাৰ ঘৰখন ফেটা ঘৰ বুলি কয় দক্ষিণ পাৰৰ ফেটা গাঁও আছে তাৰ পৰা কোনোবা পুৰুষ ইয়ালৈ সৰুৰাম বুলি এজন পুৰুষ আহিল লগত আহি দুজন এজন টনবনীয়া দুজন আহি ইয়াতে প্ৰতিষ্ঠিত মানে তেওঁলোকে বসবাস কৰিলে টনবনীয়া বোলাজন গমেৰী ঘাটৰ পুৰণা গমেৰী খালীপুখুৰীয়া গাঁৱলৈ উঠি গ'ল য'ত লম্বুৰৰ বৰা বুলি পেলাই এজন সাহিত্যিক আছিলে ব্ৰিটিছৰ দিনত নিধি লেবি ফাৰুৱেল বুলি পেলাই তেওঁলোকৰ তিনিজন ভাল অভিজ্ঞ সাহিত্যিক আছিলে তালৈ সেইখন গাঁৱলৈ উঠি গ'ল তাত টনবনীয়া ঘৰ বুলি আছে আমাৰ ইয়াত ফেটা ঘৰ বুলি কয় আমাক এতিয়া আমি সৰুৰাম ভকতৰাম উমাই আৰু উমাই পিতেক আমাৰ দেউতা এতিয়া আমি পঞ্চমজন আমি ল'ৰাবিলাক ষষ্ঠ জনত জন্ম হৈছে ফেটা ঘৰ বুলি কয় আমাক গতিকে আমাৰ উপৰিপুৰুষসকলো মহাপুৰুষীয়া সত্ৰতে আছিলে তেওঁলোকৰ এতিয়া অৱস্থা ভাল বেয়া নাজানো বাৰু এতিয়া কিমানখিনি সত্ৰৰ উন্নতি হৈছে নাজানো কিন্তু দেখাগে নাই আগতে সত্ৰ এটা হাতী দুটা আছিলে ভাল চা চিনাকি মই হেৰি আছিলে এবাৰ মই সুধো আপোনাক কৃষ্ণ আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অনুষ্ঠানটি এই বৃহৎ অনুষ্ঠানটি গুৰুজনাৰ নামত প্ৰতিষ্ঠিত এই অনুষ্ঠান ভাগলৈ আপুনি কেতিয়া জড়িত হ'ল আমি 72 চনত 72 চনত তাৰ আগলৈকে আপুনি কথা আমি মানে কৰ্মকাণ্ডী যদিও আমি গোসানীৰ লগত আমাৰ সম্পৰ্ক নাই দেউৰী নাই আমাৰ কোনো হেৰি নাই আমাৰ বৈষ্ণৱ কথামতে চলোৱা আমাৰ দেউতাই দেৱ দেৱীবিলাক নামানে একেবাৰে নামানে কোনোবাই যদি কয় বোলে ল'ৰাটো অসুখ চাউলৰ কথা খুৱাব লাগে দেউতাই নোখোৱায় বিনোৱা বাবুক পাইছে নেকি বিনোৱা বাবুক পাইছিল নেকি বাৰু পাহৰিছোঁ মই হেম ভাইৰ যে গুৰুজন হেম ভাইৰ যিজন হেম ভাই গুৰু বিনোৱাজী পাইছোঁ দাড়ি আছিলে ইয়ালৈকে আচ্ছা আচ্ছা চোলা নিপিন্ধে চোলা নিপিন্ধে বিনোৱাজীৰ ভাষণ শুনিছোঁ নহয় তেওঁৰ কথাটো তেওঁক বিনোৱাজী বোলাটো আমাৰ অসমলৈ কেতিয়া আহিছিলে বাৰু বিনোৱাজী আপোনাৰ 58 নে 57 চনত আহিছে চনটো মনত নাই আমি মই তেতিয়া দশমমান নে অষ্টমমান শ্ৰেণী পঢ়ি আছো নৱম 60 দশকৰ আগত 57-58 চনত তেখেতৰ গহপুৰ আপোনাৰ গহপুৰ স্থায়ী জেগা নেকি এইভাগ ইয়াৰ স্থায়ী বাসিন্দা কৃষ্ণ আমি পৰম শ্ৰদ্ধাৰ শৰৎ সত্য দত্ত বাপৰ আজি অকণমান চমু ভিডিঅ' ল'লোঁ আপোনাৰ মহামন্দ ইতিবৃত্তটোৰ কথা অকণ জানিলোঁ তেখেতে এজন পেছাত শিক্ষক গতিকে আজি তেখেতৰ গৃহতে আমি থাকিবলগীয়া হৈছিলে প্ৰভু ভগৱন্তই তেখেতক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰক প্ৰভু ভগৱন্তৰ চৰণত যাতে তেখেতে সদায় এনেকুৱা ভগৱন্তৰ কথা স্মৰণ কৰক গতিকে আমি তেখেতক পাই আমি কৃতকৃত হৈছোঁ আমি আন্তৰিক সেৱা জনালোঁ কৃষ্ণ জয় গুৰু কৃষ্ণ